হয়, এই ক্ষেত্ৰত অসম চৰকাৰক বহুত ধন্যবাদ জনাম যে আমাক এটা ইমান ধুনীয়া এটা ফ্লাইঅভাৰ দিছে। আৰু এই ফ্লাইঅভাৰ দিয়াৰ পিছত চাপাগুৰিৰ যি যান জঁটৰ সৃষ্টি হৈছিলে, আগত যি যান জঁট আছিলে, বৰ্তমান সেই যান জঁট আমি দেখিবলৈ পোৱা নাই। আৰু এক্সিডেণ্টৰ হাৰ একেবাৰে নাইকিয়া হৈ গৈছে, যিটো নেকি প্ৰতিদিনে 2-3টা কেছ আছিলে চাপাগুৰিত। আৰু আজিৰ দিনত আমি এটাও এনেকুৱা কোনো এক্সিডেণ্ট আমাৰ পৰিলক্ষিত হোৱা নাই। আৰু চৰকাৰক এই ক্ষেত্ৰত আমি বহুতে ধন্যবাদ জনাম। আৰু বিশেষকৈ আমাৰ এইখন ঠাইত অলপ পানী লাগি থাকে, ইয়াতে অলপ বৰষুণ হ'লে ইয়াতে পানী জমা হৈ থাকে। গতিকে এই ফ্লাইঅভাৰটো হোৱাৰ পিছত এইখিনি ঠাই অলপ ডাউন হৈ গৈছে। চ' এই ৰাস্তাটো অলপ যদি ওখ হয় বা দুই পিনে অলপ ড্ৰেইনৰ ব্যৱস্থা যদি কৰি দিয়ে চৰকাৰে, বহুত সুবিধাজনক হ'ব। আৰু এই বিশেষকৈ আৰু এটা কথা আছে, এই অটো ৰিক্সাৰ কাৰণে যি এটা পাৰ্মানেণ্ট কিবা এটা অটো ষ্টেণ্ড লাগে, এই অটো ৰিক্সাবোৰৰ কাৰণে অলপমান ট্ৰাফিকৰ সৃষ্টি হয়। গতিকে চৰকাৰে এই ক্ষেত্ৰত অলপ নজৰ দিব লাগে। আগন্তুক দিনক এয়াই ডেভেলপমেণ্ট হৈ থাকক, ৰাস্তা ঘাট ভাল হওক, এইখিনিয়ে। ওভারব্রিজটা হওয়াতে বহুত ভালো হয়েছে। তারপরে মেন কথা আমাদের ট্রাফিকের বহুত প্রবলেম সলভ হয়েছে। তারপরে হাই ওভারব্রিজটা হওয়াতে আমার যেগুলো লোকাল মানুষ আছে ওদের জন্য বহুত সেভ হয়েছে। লোকাল বলতে তোমার হাগরামা যাইতে এদিকে অ্যাক্সিডেন্ট বহুত হতো আগে, অ্যাক্সিডেন্ট মানে হতে থাকতো আগে, এখন বহুত সেভ হয়েছে। সরকার তো বহুত কিছু করতেছে, আর কি ডিমান্ড দিব, একটা পরে একটা করতেই আছে, আর ডিমান্ডে কিছুই নেই। হয়, চাওক, চাপাগুৰি যিটো ফ্লাইঅভাৰ আমাৰ নিৰ্মাণ হৈছে নতুনকৈ, এই ফ্লাইঅভাৰখন আমি ক'বলৈ গ'লে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ যি প্ৰচেষ্টা, আৰু আমাৰ খালি চাপাগুৰি ফ্লাইঅভাৰ নহয়, চাপাগুৰি ফ্লাইঅভাৰখন আগতে 2-3 বছৰ আগত নাছিলে, তেতিয়া আমাৰ ইমান এক্সিডেণ্ট হৈছিলে আৰু ট্ৰাফিকৰ বহুত মানে তাতে হেৰেছমেণ্ট হ'বলগীয়া হৈছিল, আৰু আমাৰ পাব্লিকখিনিও বহুত কষ্ট পাইছিল। আৰু আমি নিজৰ চকুত আমি চাইছোঁ এক্সিডেণ্টবোৰ। তো এতিয়া আমাৰ এই এক্সিডেণ্টবোৰ নাই, আৰু আমাৰ ট্ৰাফিকৰ অলপ হ'লেও কষ্টটো কমিছে। আৰু আমাৰ এই ৱেষ্ট বেংগলৰ পৰা যিখিনি আমাৰ গাড়ীবিলাক আহে, মানে এই দিল্লী আমাৰ এইপিনৰ পৰা যিমান গাড়ী আহে গুৱাহাটী মেঘালয় এইপিনে যোৱাৰ কাৰণে, আমাৰ গাড়ীবোৰ ভালকৈ যাব পাৰে, সময়টো ইমান বেছি নালাগে। তো চাওক, খালি আমাৰ চাপাগুৰি ফ্লাইঅভাৰে নহয়, এনেকুৱা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমৰ বহুত ফ্লাইঅভাৰ, বহুত ব্ৰিজ, বহুত ডেভেলপ হৈছে। আৰু আমাৰ আগতে বঙাইগাঁৱৰ পৰা আমি গুৱাহাটী যাবলগীয়া হ'লে আমাৰ বহুত মানে ঘণ্টা লাগিছিল। এতিয়া আমি চাব গ'লে আমি 3 ঘণ্টাত আমাৰ বঙাইগাঁৱৰ পৰা আমি গুৱাহাটী যাব পাৰোঁ। এইটো আৰু কি ক'ম, চাওক, ইমান ডেভেলপ হৈছে, ডেভেলপৰ কথা আমি কি ক'ম। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট ডেভেলপ কৰিছে অসমৰ কাৰণে। আমি বহুত যুৱ প্ৰজন্ম আমি বহুত ভাল পাইছোঁ যে আমাৰ কি লাগে, আমাৰ যুৱ প্ৰজন্মৰ কি লাগে, আমাৰ ৰাস্তা ঘাট এইবিলাকে লাগে। আৰু আমি গাড়ী চলাওঁ, বাইক চলাওঁ, ল'ৰা ছোৱালী গাড়ী লৈ গুৱাহাটী যায়, ফুৰিবলৈ যায়। তো ৰাস্তা ঘাট ইমান মানে ফিনফিনীয়া হৈছে, মানে হাইৱেবিলাক ইমান ভাল, ইমান ধুনীয়া, মানে এনেকুৱা লাগে যেন আমি অসমত নাই, আমি বাহিৰত আছোঁ, আমাৰ বেলেগ ষ্টেটত আছোঁ আমি, বা বেলেগ কাণ্ট্ৰিত আছোঁ। তো এইটোৱে আৰু কি ক'ম, মানে বহুত ডেভেলপ হৈছে। আৰু চাওক, আমাৰ আগন্তুক 2026 ইলেকশ্যন আহি আছে, বেছি দিন নাই। আমাৰ যথেষ্ট, আৰু আপোনালোকে জানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কালি ঢেকীয়াজুলিৰ পৰা জনসভা আৰম্ভ কৰিছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইমান দিনে ৰাতি যি কষ্ট কৰি আছে, তেখেতে যি কষ্ট কৰি আছে, আৰু আমি কি আশা কৰিম। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আকৌ চৰকাৰ গঠন কৰিব, আকৌ মুখ্যমন্ত্ৰী হ'ব তেখেতে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হৈ আমাৰ অসমৰ কাৰণে যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰে, ইমান উন্নতি কৰিব লাগে, যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয় যি আশা যে আমাৰ মানে দেশৰ ভিতৰত
এক নম্বৰ ৰাজ্য আমাৰ যাতে অসম হয় তেখেতে যি প্ৰচেষ্টা চলাই আছে আমি ভাবোঁ যে 100% মুখ্যমন্ত্ৰী মহোদয় আমাক অসমখন এনেকুৱা কৰি দেখাব আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ দিনে ৰাতি মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰি আছে ভাগৰো নাই আমাৰ মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট কাম কৰি আছে আপোনালোকে দেখিবলৈ পাইছে আমি জানো এইখিনি আৰু